আজি আৰু এটা নতুন কনসেপ্ট আজি অলপ ট্ৰায়াঙ্গেলৰ বিষয়ে পঢ়ো ট্ৰায়াঙ্গেল ত্ৰিভুজ বুলি কয় ট্ৰায়াঙ্গেলৰ বিষয়ে অলপ পঢ়ো আজি ত্ৰিভুজ মানে তিনটা ভুজ মানে সাইড ট্রাই তিনটা এঙ্গেল মানে কোণ মানে এঙ্গেল হ'বলৈ হলে ট্ৰায়াঙ্গেল হ'বলৈ হলে তিনটা সাইড লাগিব ত্ৰিভুজ তো A B C এটা ট্রায়াঙ্গেল এটা ত্রিভুজ তো ট্রায়াঙ্গেলত তিনটা সাইড থাকে তিনটা সাইডক কি বুলি কয় ভুজ বুলি কয় তিনটা এঙ্গেল থাকে তিনটা এঙ্গেল মানে ভুজ মানে বাহু তিনটা বাহু থাকে তিনটা সাইডক বাহু বুলি কয় অসমীয়াত তিনটা এঙ্গেল থাকে এঙ্গেলক কি বুলি কয় কোণ বুলি কয় আৰু তিনটা শীৰ্ষবিন্দু থাকে শীৰ্ষবিন্দু কয় ভাৰ্টেক্স তো এই যিকেইটা পইণ্টক কয় ভাৰ্টেক্স কি বুলি কয় এটাক ভাৰ্টেক্স মানে শীৰ্ষবিন্দু এইবিলাক কয় সাইড এইবিলাক কি বুলি কয় সাইডক কয় বাহু আৰু এইবিলাক হ'ল এঙ্গেলক কি বুলি কয় কোণ তো এইটো কিমানটা থাকিব 3 ইয়াটো কিমান থাকিব 3 এইটো কিমান থাকিব 3 তো তিনটা কোণ তিনটা সাইড আৰু তিনটা ভাৰ্টেক্স দ্যাট মিন্স শীৰ্ষবিন্দু বাহু আৰু কি কোণ তো এইটোৱে হ'ল ট্ৰায়াঙ্গেল তো ট্ৰায়াঙ্গেল কি ধৰণৰ ট্ৰায়াঙ্গেল থাকে কেনেকুৱা ট্ৰায়াঙ্গেল থাকে আৰম্ভ কৰোঁ ট্ৰায়াঙ্গেল আজি এবাৰ সাইড হিচাপে চাম আমি সাইড বাহু হিচাপে ট্ৰায়াঙ্গেল কেটা থাকে 1 নম্বৰ বাহু হিচাপে ইয়াত মই ধৰিলো এ সাইডটো আৰু এ সাইডটো তিনটা সাইডে ইকুৱেল এ সাইডটোৰ ভ্যালু যিমান এ বাহুটোৰ যিমান ভ্যালু ধৰিলো এ বাহুটো 5 cm এটো কিমান 5 cm এটো কিমান 5 cm এটো 5 cm এটো 5 cm এটো 5 cm যদি তিনটা সাইড সমান হয় তে তাক কয় ইকুইলেটাৰেল ট্ৰায়াঙ্গেল কি বুলি কয় তাক এটো কয় ইকুইলেটাৰেল মানে তিনটা সাইড ইকুৱেল মানে AB ইকুৱেল টু BC equal to CA AB equal to BC equal to CA তো তিনটা সাইড যদি ইকুৱেল হয় তে তাক কি বুলি কোৱা হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বা সমবাহু ত্ৰিভুজ অসমীয়াত কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ সমবাহু সমান গুটেকেটা বাহু সমান গুটেকেটা সাইড ইকুৱেল তে গুটেকেটা সাইড যদি ইকুৱেল হয় তাক কি বুলি কয় সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল এটো যেহেতুকে মই বেসিক পঢ়াই আছো গটেকে ইয়াত মই বেসি ডিপলৈ না যাও গভীৰতলৈ না যাও এনেও যদি ক'বলৈ যাও ইয়াত মিডিয়ান থাকে মিড পইণ্ট থাকে তে বহুত কিবা কিবি থাকে তো হেবিলাক লেভেল 2 স্টাৰ্ট কৰিম আগত বেসিক টু শিকিলো তো মানে ইয়াৰ পৰা ভাৰ্টেক্সৰ পৰা যদি মিড পইণ্টলৈ যদি এটা লাইন ড্ৰ কৰো মাজৰ পইণ্টলৈ তাক মিডিয়ান বুলি কয় তিনডাল মিডিয়ান থাকিব গতিকে তিনটা অল্টিটিউড থাকিব তো ইয়াত ইকুৱেল ট্ৰায়াঙ্গেলৰ অল্টিটিউড মিডিয়ান সেম হয় গতিকে আগত বেসিকটো শিকিলো তাৰছত লাহে লাহে এইবিলাক বস্তু শিকি থাকিম তো AB ইকুৱেল টু BC ইকুৱেল টু CA তো এটো হৈ গ'ল তোমাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বা সমবাহু ত্ৰিভুজ যদি গুটেকেটা সাইড ইকুৱেল হয় এতিয়া ইয়াত বহুত বস্তু আছে মই এতিয়া পিছত বুজাম তো ইকুইলেটাৰেল ট্ৰায়াঙ্গেল ক্লিয়াৰ তো গুটেকেটা সাইড যদি ইকুৱেল হয় আৰু এটা কথা তো পাহৰিছিলো গুটেকেটা সাইড ইকুৱেল আৰু গুটেকেটা এঙ্গেল ইকুৱেল হ'ব কোনো ইকুৱেল হ'ব মানে এঙ্গেল A ইকুৱেল টু এঙ্গেল B ইকুৱেল টু এঙ্গেল C গুটেকেটা এঙ্গেল ইকুৱেল হ'ব আৰু গুটেকেটা ইচ এন্ড এভৰি এঙ্গেলৰ মেজাৰমেন্ট 60 ডিগ্ৰী হ'ব ইকুৱেল ট্ৰায়াঙ্গেলৰ এটা প্ৰপাৰ্টি হয় যে গুটেকেটা এঙ্গেল ইকুৱেল আৰু গুটেকেটা এঙ্গেলৰ ভ্যালু 60 ডিগ্ৰী হয় 60 ডিগ্ৰী হয়
এটো 60 ডিগ্ৰী হ'ব এটো 60 ডিগ্ৰী হ'ব এটো 60 ডিগ্ৰী হ'ব তো ইকুৱেল ট্ৰায়াঙ্গেল কি হয় ইকুৱেল ট্ৰায়াঙ্গেলৰ অল সাইডস ইকুৱেল গুটে বাহু সমান গুটেকেটা এংগেল ইকুৱেল all angles are equal and each angles measure 60 degree গুটেকেটা এংগেলৰ ভ্যালু 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী আৰু ট্ৰায়াঙ্গেলৰ আৰু এটা প্ৰপাৰ্টি মই আঠনি নকলো থাকি যায় আৰু মোট কিমান থাকিব গুটেকেটা এংগেলৰ মেজাৰমেন্ট 180 ডিগ্ৰী হয় হা A B C angle A plus angle B plus angle C গুটেকেটা এংগেলৰ ভ্যালু 180 ডিগ্ৰী এই গুটেকেটা এংগেলৰ মেজাৰমেন্ট কিমান আহিব 180 ডিগ্ৰী আহে এটো ট্ৰায়াঙ্গেলৰ প্ৰপাৰ্টি ট্ৰায়াঙ্গেলৰ তিনটা এংগেলৰ মেজাৰমেন্ট 180 ডিগ্ৰী হয় হল এতিয়া equal triangle clear equal triangle কি all sides equal all angles are equal each angle 60 degree ইয়াৰ মিডিয়ানো ইকুৱেল হয় অল্টিটিউডো ইকুৱেল হয় তে মিডিয়ান অল্টিটিউড এবিলাক বস্তু আমি মিডিয়ান মানে মধ্যমা বুলি কয় অসমীয়াত আৰু অল্টিটিউড মানে লম্ব বুলি কয় তো এবিলাক আমি পিছত পঢ়ি থাকিম তো নেক্সট 2 নম্বৰ আছে A B C ইয়াত যদি কেনেবাকে দুটা সাইড ইকুৱেল হয় A সাইড টু ইকুৱেল হ'ব পাৰে বা A সাইড টু আৰু A সাইড টু ইকুৱেল হ'ব পাৰে কোনো কথা যিকোনো দুটা সাইড ইকুৱেল হ'ব লাগে মই ধৰিলো A সাইড টু আৰু A সাইড টু ইকুৱেল হলো AB ইকুৱেল টু AC দুটা সাইড ইকুৱেল দুটা ইকুৱেল মানে সম অসমীয়াত সম কয় দুটা মানে D আৰু সাইড মানে বাহু হেকাৰণে সমদ্বি বাহু মানে দুটা সাইড ইকুৱেল আৰু ইংৰাজীত কোৱা হয় ইংলিশত কয় আইসোসেলিস ট্ৰায়াঙ্গেল তো এই ট্ৰায়াঙ্গেলটো কি বুলি কোৱা হয় আইসোসেলিস ট্ৰায়াঙ্গেল বুলি কয় আইসোসেলিস ট্ৰায়াঙ্গেল বা সমদ্বি বাহু ত্ৰিভুজ সমদ্বি বাহু মানে সম মানে সমান ডি মানে দুটা বাহু মানে বাহু আৰু ইয়াৰ প্ৰপাৰ্টি হৈ গল কি জি দুটা সাইড ইকুৱেল AB ইকুৱেল আৰু AC ইকুৱেল জি দুটা সাইড ইকুৱেল হ'ব তাৰ অপোজিট এংগেল দুটা ইকুৱেল হ'ব এইটো সাইড এই সাইডটো অপোজিট এংগেল কোনটো অপোজিট মানে ফ্ৰন্টত কোনটো এংগেল আছে এইটো মানে এংগেল C হৈ গল আৰু এইটো সাইডৰ অপোজিট এংগেল কোনটো এইটো মানে এংগেল B হৈ গল মানে এংগেল C ইকুৱেল টু এংগেল B মানে এটা ধৰিলে যদি A সাইডটো আৰু A সাইডটো ইকুৱেল হয় A সাইডটো আৰু A সাইডটো যদি ইকুৱেল হয় তেনেহলে ইয়াৰ অপোজিট এংগেল কোনটো এইটো হ'ব আৰু ইয়াৰ অপোজিট এংগেল কোনটো এইটো হ'ব তেতিয়া এই দুটা এংগেল ইকুৱেল হয় আইসোসেলিস ট্ৰায়াঙ্গেলত কোনো কথা নাই যে এই দুটা সাইডে ইকুৱেল হ'ব জেনাৰেলি লোৱা যায় এই দুটা সাইড ইকুৱেল হ'ব পাৰে এই দুটা সাইডো ইকুৱেল হ'ব পাৰে মথতে দুটা সাইড ইকুৱেল হ'ব তে দুটা সাইড যদি ইকুৱেল হয় তাক কি বুলি কোৱা হয় আইসোসেলিস ট্ৰায়াঙ্গেল বুলি কয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় আৰু সমদ্বিবাহু ত্ৰিভুজৰ প্ৰপাৰ্টিটো কি হয় বা আইসোসেলিস ট্ৰায়াঙ্গেলৰ প্ৰপাৰ্টি কি যি দুটা সাইড ইকুৱেল তাৰ অপোজিট এংগেল কেটা কি হ'ব ইকুৱেল হ'ব এতিয়া আমি যাওঁ তো এটা এটা ট্ৰায়াঙ্গেল ললো মই ABC ইয়াত এটা সাইডো ইকুৱেল নহয় এটো এটা সাইডো ইকুৱেল নহয় এংগেলো ইকুৱেল নহয় মানে AB not equal to BC not equal to CA angle A not equal to angle B not equal to angle C in general ওটা যদি সাইড কেটা ইকুৱেল নহয় এংগেল ইকুৱেল নহয় একোৱে ইকুৱেল নহয় তে ইয়াক কোৱা হয় স্কেলেন ট্ৰায়াঙ্গেল বা বিষমবাহু ত্ৰিভুজ স্কেলেন ট্ৰায়াঙ্গেল বা বিষম মানে সমান নহয় যিবিলাক বস্তু সমান নহয় তাকে বিষম বুলি কয় তো বিষমবাহু ত্ৰিভুজ বা স্কেলেন ট্ৰায়াঙ্গেল বুলি কোৱা হয় যদি দুটো সাইড ইকুৱেল নহয় তে এয়া আছিল সাইড হিচাপে তিনটা এটা হল যদি গুটেকেটা সাইড ইকুৱেল হয় তাক কয় ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বা সমবাহু ত্ৰিভুজত বা ইকুইলেটাৰেল ট্ৰায়াঙ্গেলত অল সাইডস ইকুৱেল গুটেকেটা সাইড ইকুৱেল হয় লগতে গুটেকেটা এংগেলো ইকুৱেল হয় আৰু প্ৰত্যেকটো এংগেলৰ ভ্যালু 60 ডিগ্ৰী হয় তাৰ পিছত আহে স্কেলেন ট্ৰায়াঙ্গেল বা সমদ্বিবাহু ত্ৰিভুজ যত দুটা বাহু ইকুৱেল হয় দুটা সাইড ইকুৱেল হয় তাৰ অপোজিট এংগেল দুটাও ইকুৱেল হয় আৰু এটা হল আমাৰ বেসেৰা স্কেলেন ট্ৰায়াঙ্গেল যাৰ এটাও ইকুৱেল নহয় তো এয়া হল সাইড হিচাপে এতিয়া আমি আহো এংগেল হিচাপে
এংগেল হিচাপে মানে কোণ হিচাপে এটা এংগেল লৈছো, এটা ট্ৰায়াঙ্গেল লৈছো মই। এই গোটেইকেইটা কোণ, গোটেইকেইটা এংগেল যদি 90 ডিগ্ৰীতকৈ সৰু হয়, এংগেল এও 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। এই চিম্বলটো জানে না চবে, যিফালে মুখখন মেলা থাকে সেই সাইডটো ডাঙৰ থাকে, যিফালে জোঙা থাকে সেইফালৰ বস্তুটো কি হয়, সৰু হয়, মানে এংগেল এইটো সৰু হ'ব। এংগেল বিও 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, এংগেল চিও 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব, সৰু হ'ব লাগিব। গোটেইকেইটা এংগেল যি 90 ডিগ্ৰীতকৈ সৰু হয়, 90 ডিগ্ৰীতকৈ মই কোণ যেতিয়া পঢ়াইছিলোঁ, এংগেল যেতিয়া পঢ়াইছিলোঁ তাত কি কৈছিলোঁ, 90 ডিগ্ৰীতকৈ সৰুটো কি বুলি কোৱা হয়, একিউট এংগেল। সেইকাৰণে এই ট্ৰায়াঙ্গেলটোক একিউট এংগেল ট্ৰায়াঙ্গেল বুলি কয়। কি এংগেল বুলি কয়, একিউট এংগেল ট্ৰায়াঙ্গেল। আৰু অসমীয়াত কোৱা হয় 90 ডিগ্ৰীতকৈ সৰুটোক অসমীয়াত কি কয়, সূক্ষ্ম কোণ। সেইকাৰণে ইয়াক সূক্ষ্ম কোণ বুলিও, সূক্ষ্মকোণী ত্ৰিভুজ কি বুলি কোৱা হয়, সূক্ষ্মকোণী ত্ৰিভুজ বুলি কয়। তে কি হ'ব লাগিব, যিকোনো এটা এংগেল নহয় কিন্তু গোটেইকেইটা এংগেলেই। তে ইয়াৰ পৰা আমি কি গম পালোঁ যে ইকুইলেটাৰেল ট্ৰায়াঙ্গেলটো সদায় কি হয়, সূক্ষ্মকোণী ত্ৰিভুজ বা একিউট এংগেল ট্ৰায়াঙ্গেল হয়। কাৰণ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল মানে সমবাহু ত্ৰিভুজ। ইকুইলেটাৰেল ট্ৰায়াঙ্গেলত কি আছিলে, গোটেইকেইটা এংগেল কি আছিল, 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী। যে 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী মানে 90 ডিগ্ৰীতকৈ কি হয়, সৰু। আৰু 90 ডিগ্ৰী সৰু হোৱাৰ কাৰণে ইকুইলেটাৰেল ট্ৰায়াঙ্গেল এটা কি হয়, একিউট এংগেল ট্ৰায়াঙ্গেল হয়। ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বা সমবাহু ত্ৰিভুজ এটা একিউট এংগেল ট্ৰায়াঙ্গেলো হয়। তো হ'ল, এতিয়া আমি যাওঁ নেক্সটটোত। টু নম্বৰ, যিকোনো এটা এংগেল, ইয়াতো দেখাততো অকল এইটোৱে লাগিছে, মানে তথাপিতো বিও হ'ব পাৰে চিও হ'ব পাৰে। যিকোনো এটা এংগেল এ অৰ এংগেল বি অৰ এংগেল চি, যিকোনো এটা 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব, ডাঙৰ হ'ব লাগিব। গোটেইকেইটা নহয়, সেইকাৰণে অৰ দিছোঁ। অৰ মানে বা, সমান নহয় বা, গোটেইকেইটা নহয় কিন্তু যিকোনো এটাহে, যিকোনো এটা, আইদাৰ দিছ অৰ দিছ, যিকোনো এটা 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব, ডাঙৰ হ'ব লাগিব। যদি যিকোনো এটা এংগেল 90 ডিগ্ৰীতকৈ ডাঙৰ হয়, 90 ডিগ্ৰীতকৈ ডাঙৰটো কি আছিলে ইংৰাজীত, অবটিউচ, আৰু অসমীয়াত স্থূল। সেইকাৰণে ইয়াক কয় অবটিউচ এংগেল ট্ৰায়াঙ্গেল বা স্থূলকোণী ত্ৰিভুজ। অবটিউচ এংগেল ট্ৰায়াঙ্গেল বা স্থূলকোণী ত্ৰিভুজ। হ'ল ক্লিয়াৰ, যিকোনো এটা এংগেল হ'ব লাগিব দেই, গোটেইকেইটা নহয় কিন্তু, আইদাৰ এইটো অৰ এইটো দিছে। যিকোনো এটা এংগেল যি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেনেহ'লে তাক কি বুলি কোৱা হয়, স্থূলকোণী ত্ৰিভুজ। এতিয়া আমি যাওঁ এইটো মই এনেকৈ বনাইছোঁ, এইটো এনেকৈ বনাওঁ বুলি কথা নাই, এনেকুৱাও হ'ব পাৰে, এইটো কোনো কথা নাই যে এনেকুৱাই হ'ব। জেনেৰেলি এই ট্ৰায়াঙ্গেলটো এনেকৈ ধৰণে বনোৱা যায় কাৰণে এনেকৈ বনাইছোঁ, এনেকুৱাও হ'ব পাৰে, সেইটো কথা নাই। এইটো যদি মই যদি ঘূৰাই দিওঁ তেতিয়া এনেকৈয়ে হ'ব। তো ইয়াত কি হয়, যিকোনো এটা এংগেল, আইদাৰ এংগেল এ বা এংগেল বি বা অৰ এংগেল চি, যিকোনো এটা এংগেল যদি 90 ডিগ্ৰীৰ সমান হয়, যিকোনো এটা, ইয়াত এংগেল এ টু 90 ডিগ্ৰী হৈ আছে, ইয়াত এংগেল বি টু 90 ডিগ্ৰী হৈ আছে, কোনো কথা নাই যে বি এ হ'ব লাগিব বা এ হ'ব লাগিব, কথা নাই, যিকোনো এটা এংগেল যি 90 ডিগ্ৰী হয়, যিকোনো এটাহে হ'ব লাগিব, দুটা নহয়, যিকোনো এটা, আৰু বাকী দুটা 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। স্থূলকোণী ত্ৰিভুজতো মই এইটো ক'ব পাহৰিলোঁ, স্থূলকোণী ত্ৰিভুজত মানে ইয়াৰ আগত যিটো অবটিউচ এংগেল ট্ৰায়াঙ্গেল, তাৰ এটা এংগেল 90 ডিগ্ৰী, কিন্তু বাকী দুটা কি হ'ব লাগিব, 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। ইয়াতো এটা এংগেল 90 ডিগ্ৰী আৰু বাকী কেইটা 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব, সৰু হ'ব লাগিব। তেতিয়া ইয়াক কি কোৱা হয়, ৰাইট এংগেল ট্ৰায়াঙ্গেল বা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ বুলি কয়, সমকোণী ত্ৰিভুজ।
তো ক্লিয়াৰ বস্তুটো এটা এংগেল 90 ডিগ্ৰী বাকি দুটা যি বাছি থাকিব সেই দুটা কিন্তু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব কাৰণ কিয় ট্ৰায়াঙ্গেলৰ কিয় সৰু হ'ব লাগিব কাৰণ ট্ৰায়াঙ্গেলৰ তিনটা এংগেলৰ মেজাৰমেণ্ট 180 ডিগ্ৰী হ'ব লাগে যদি এটা দুটা যদি 90 ডিগ্ৰী এটা আছে দুটাই যদি 90 ডিগ্ৰী এটা যদি 90 ডিগ্ৰী অলৰেডি আছে আৰু এটা যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ যায় তেনেহ'লে দেখোন এইটো 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ যাব কিন্তু ট্ৰায়াঙ্গেলৰ তিনটা এংগেলৰ মেজাৰমেণ্ট সদায় 180 ডিগ্ৰী হ'ব লাগিব সেই কাৰণে এটা এংগেলহে 90 ডিগ্ৰী হ'ব পাৰে বাকি দুটা 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব ঠিক তেনেদৰে স্থূলকোণী ত্ৰিভুজত মানে যেটো অবটিউচ এংগেল ট্ৰায়াঙ্গেল তাত এটা এংগেলহে 90 ডিগ্ৰী তাত 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব বাকি দুটা 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব কিন্তু একিউট এংগেল ট্ৰায়াঙ্গেলত গোটেইকেইটাই 90 ডিগ্ৰীতকৈ কি হয় সৰু হয় তো আশা কৰোঁ ত্ৰিভুজৰ বিষয়ে বেসিকটো সবে বুজি পাইছে ৰাইট এংগেল ট্ৰায়াঙ্গেলটো বহুত আছে ৰাইট এংগেল ট্ৰায়াঙ্গেলৰ ওপৰত ডিপেন্ড কৰি পেলাই পাইথাগোৰাছৰ থিওৰাম আছে ট্ৰায়াঙ্গেলৰ ওপৰত পঢ়িবলৈ বহুত বস্তু আছে আমি স্টেপ বাই স্টেপ বস্তুবিলাক পঢ়ি যাম আজি বেসিকখিনি শিকাইছো লাহে লাহে ইয়াৰ লেভেলখিনি বঢ়াই শিকাম গতিকে আশা কৰোঁ বেসিকখিনি সবে বুজি পাইছে বাস আজি ইমানখিনিয়ে